আপোনালোকে নিশ্চয় গম পায় যে আমাৰ গোটেই অসমত ৫,২২৩গৰাকী অস্থায়ী কৰ্মচাৰী নিয়োজিত হৈ আছে। এই মানুহখিনিক চাকৰিখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে আজিলৈকে ৰেগুলাৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল। আৰু সেই চাকৰিখিনি নিয়মীয়াকৰণৰ দাবীত আজি আমি প্ৰথম কাৰ্যসূচী হিচাপে আজি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। গোটেই অসমতে আমি এই 2 ঘণ্টীয়া কৰি চাৰ্কুল ৱাইজত আমি ধৰ্মঘট পালন কৰিছোঁ। আৰু এই ধৰ্মঘটৰ জৰিয়তে অসম চৰকাৰক এইটোৱে জনাব খুজিছোঁ যে আমাক গোটেই অসমত APDCLৰ আণ্ডাৰত AGCLৰ আণ্ডাৰত 3টা কোম্পানীৰ আণ্ডাৰত যিখিনি অস্থায়ীভাৱে কৰ্মৰত কৰ্মী আছে এই কৰ্মীখিনিক অতি শীঘ্ৰেই নিয়মীয়াকৰণ কৰিব লাগে। আৰু যদি নকৰে তেনেহ'লে আমি ভৱিষ্যতে হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰ বা APDCL জগৰীয়া হ'ব বুলি আপোনালোকৰ যোগেদি মই এইখিনি কথা জনাই থলোঁ। আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখন চৰকাৰ তেওঁতো কয় সৰ্বাংগীন উন্নয়নৰ কাৰণে তেখেতে বোলে কাম কৰে অসমখনত। আমি ইমানখিনি মানুহ দুৰ্ভোগত ভুগি আছোঁ, চাকৰিখিনি নিয়মীয়াকৰণ নকৰিলে কোনো পধ্যে কিহক লৈ তেখেতে উন্নয়ন হোৱা বুলি কৈ আছে আমি সেইটো কথা বুজি নাপালোঁ। আমাৰ এই যিখিনি ৫,২৩৩গৰাকী অস্থায়ী কৰ্মচাৰী আছে এই কৰ্মচাৰীখিনিয়ে গোটেই APDCLৰ ৰেভিনিউ কালেকশ্যনত 100% সহযোগিতা আগবঢ়াই আছে। কিন্তু চৰকাৰখনে দুৰ্ভাগ্যজনক কথা কি কাৰণত আমাৰ মানুহখিনিৰ চাকৰিখিনি নিয়মীয়াকৰণ নকৰে সেইটোহে বুজি নাপালোঁ। আপোনাৰ শিক্ষা বিভাগত প্ৰত্যেক বছৰতে 5,000 10,000 কিমান মানুহ নিয়োগ কৰি আছে, কিন্তু আমাৰ APDCLৰ মানুহখিনিক কি কাৰণত কি ভাৱত নিয়মীয়াকৰণ কৰা নাই সেইটোক লৈ বৰ আশ্চৰ্যৰ বিষয়। চাকৰিখিনি নিয়মীয়া কৰাৰ কাৰণে প্ৰতিবাদ কল্পে আজি প্ৰথম কাৰ্যসূচী হিচাপে গোটেই অসমত বৰপেটা চাৰ্কুল ৱাইজত আজি কৰিছোঁ। গোটেই অসমতে চাৰ্কুলবিলাকত 2 ঘণ্টীয়া কৰি কাৰ্যসূচী হিচাপে আমি ধৰ্ণা কাৰ্যসূচী আমি আজি ইয়াতে ৰূপায়ণ কৰিছোঁ।